আপুনি যোৰহাটত খেলাৰ কথাটো চাওক, মোৰ জালুকবাৰী মোৰ নিজৰ সমষ্টি, গতিকে জালুকবাৰীতো মই ইলেকশ্যন খেলিবই লাগিব, মানুহখিনিকতো এৰাৰ কথা নুঠে। বাকী দলে যেনেকেই মোক ব্যৱহাৰ কৰে দলৰ সিদ্ধান্ত, গতিকে মই এইবিলাকত কমেণ্ট নিদিওঁ। কিন্তু যোৰহাটৰ ৰাইজক মই হিয়া ভৰা কৃতজ্ঞতা জনাইছো আৰু যোৰহাটৰ কাৰণে বহুত কাম আমি কৰি আছো। যোৰহাট জেইলখন ধুনীয়াকৈ বনাই আছো, এখন স্বাধীনতা সংগ্ৰামী স্মৃতি উদ্যান হিচাপে, আৰু দুখন তিনিখন নতুন ফ্লাইঅভাৰৰ কাম চলি আছে, অসম মালা ৰাস্তাৰ কাম চলি আছে। JB কলেজত এদিনতে আমি উপাচাৰ্য নিযুক্তি কৰিম, পুৰা ইউনিভাৰ্চিটি হ'ব। ইণ্ডিগৰ লগত কথা পাতিছো, ফ্লাইট এখন যাতে যোৰহাট, গুৱাহাটী, ডিব্ৰুগড়, দিল্লী চলিব পাৰে। গতিকে সকলো ধৰণে যোৰহাটৰ উন্নয়নৰ বাবে আমি প্ৰচেষ্টা লৈ আছো আৰু লৈ থাকিম। আপুনি যোৰহাটত খেলাৰ কথাটো চাওক, মোৰ জালুকবাৰী মোৰ নিজৰ সমষ্টি, গতিকে জালুকবাৰীতো মই ইলেকশ্যন খেলিবই লাগিব, মানুহখিনিকতো এৰাৰ কথা নুঠে। বাকী দলে যেনেকেই মোক ব্যৱহাৰ কৰে দলৰ সিদ্ধান্ত, গতিকে মই এইবিলাকত কমেণ্ট নিদিওঁ। কিন্তু যোৰহাটৰ ৰাইজক মই হিয়া ভৰা কৃতজ্ঞতা জনাইছো আৰু যোৰহাটৰ কাৰণে বহুত কাম আমি কৰি আছো। যোৰহাট জেইলখন ধুনীয়াকৈ বনাই আছো, এখন স্বাধীনতা সংগ্ৰামী স্মৃতি উদ্যান হিচাপে, আৰু দুখন তিনিখন নতুন ফ্লাইঅভাৰৰ কাম চলি আছে, অসম মালা ৰাস্তাৰ কাম চলি আছে। JB কলেজত এদিনতে আমি উপাচাৰ্য নিযুক্তি কৰিম, পুৰা ইউনিভাৰ্চিটি হ'ব। ইণ্ডিগৰ লগত কথা পাতিছো, ফ্লাইট এখন যাতে যোৰহাট, গুৱাহাটী, ডিব্ৰুগড়, দিল্লী চলিব পাৰে। গতিকে সকলো ধৰণে যোৰহাটৰ উন্নয়নৰ বাবে আমি প্ৰচেষ্টা লৈ আছো আৰু লৈ থাকিম। আপুনি যোৰহাটত খেলাৰ কথাটো চাওক, মোৰ জালুকবাৰী মোৰ নিজৰ সমষ্টি, গতিকে জালুকবাৰীতো মই ইলেকশ্যন খেলিবই লাগিব, মানুহখিনিকতো এৰাৰ কথা নুঠে। বাকী দলে যেনেকেই মোক ব্যৱহাৰ কৰে দলৰ সিদ্ধান্ত, গতিকে মই এইবিলাকত কমেণ্ট নিদিওঁ। কিন্তু যোৰহাটৰ ৰাইজক মই হিয়া ভৰা কৃতজ্ঞতা জনাইছো আৰু যোৰহাটৰ কাৰণে বহুত কাম আমি কৰি আছো। যোৰহাট জেইলখন ধুনীয়াকৈ বনাই আছো, এখন স্বাধীনতা সংগ্ৰামী স্মৃতি উদ্যান হিচাপে, আৰু দুখন তিনিখন নতুন ফ্লাইঅভাৰৰ কাম চলি আছে, অসম মালা ৰাস্তাৰ কাম চলি আছে। JB কলেজত এদিনতে আমি উপাচাৰ্য নিযুক্তি কৰিম, পুৰা ইউনিভাৰ্চিটি হ'ব। ইণ্ডিগৰ লগত কথা পাতিছো, ফ্লাইট এখন যাতে যোৰহাট, গুৱাহাটী, ডিব্ৰুগড়, দিল্লী চলিব পাৰে। গতিকে সকলো ধৰণে যোৰহাটৰ উন্নয়নৰ বাবে আমি প্ৰচেষ্টা লৈ আছো আৰু লৈ থাকিম। আপুনি যোৰহাটত খেলাৰ কথাটো চাওক, মোৰ জালুকবাৰী মোৰ নিজৰ সমষ্টি, গতিকে জালুকবাৰীতো মই ইলেকশ্যন খেলিবই লাগিব, মানুহখিনিকতো এৰাৰ কথা নুঠে। বাকী দলে যেনেকেই মোক ব্যৱহাৰ কৰে দলৰ সিদ্ধান্ত, গতিকে মই এইবিলাকত কমেণ্ট নিদিওঁ। কিন্তু যোৰহাটৰ ৰাইজক মই হিয়া ভৰা কৃতজ্ঞতা জনাইছো আৰু যোৰহাটৰ কাৰণে বহুত কাম আমি কৰি আছো। যোৰহাট জেইলখন ধুনীয়াকৈ বনাই আছো, এখন স্বাধীনতা সংগ্ৰামী স্মৃতি উদ্যান হিচাপে, আৰু দুখন তিনিখন নতুন ফ্লাইঅভাৰৰ কাম চলি আছে, অসম মালা ৰাস্তাৰ কাম চলি আছে। JB কলেজত এদিনতে আমি উপাচাৰ্য নিযুক্তি কৰিম, পুৰা ইউনিভাৰ্চিটি হ'ব। ইণ্ডিগৰ লগত কথা পাতিছো, ফ্লাইট এখন যাতে যোৰহাট, গুৱাহাটী, ডিব্ৰুগড়, দিল্লী চলিব পাৰে। গতিকে সকলো ধৰণে যোৰহাটৰ উন্নয়নৰ বাবে আমি প্ৰচেষ্টা লৈ আছো আৰু লৈ থাকিম।